আজি মই এটা আলোচনা কৰিম এই যে চুবাৰীৰ বেপাৰী আছে সেইবিলাক বেপাৰীবিলাক যে চুবাৰী কাটি আছে মিলত সেইটো লৈ আজি আলোচনা কৰিম। আলোচনা হ'ল যে সৰু সৰু বাচ্চা দিয়ে যে কাটে আছে চুবাৰীবিলাক আপোনালোকে হাত জোৰ কৰিছোঁ মই সেইবিলাক নকৰিব। আপোনালোকে ক'ব যে গাৰ্জেনটো আহক, গাৰ্জেনটো কাটক চুবাৰী, সৰু ল'ৰা ছোৱালীক আপোনালোকে ক'ব স্কুলত পঠাই দিয়ক। কিহৰ কাৰণে? আপোনালোকে বিজনেছ কৰি আছে, ভাল কৰি আছে, আপোনালোকক ওয়েলকাম জনাম মই। কিহৰ কাৰণে? আপোনালোকে বিজনেছ কৰি আছে, ডাঙৰ মানুহ হৈ আছে, ভাল কথা, আপোনালোকে কৰক। কিন্তু সৰু সৰু ল'ৰা ছোৱালী যে যাই কিনে চুবাৰী কাটে স্কুলত নাযায়, আপোনালোকে সেইটো আপোনালোকে গাৰ্জেনক ক'ব। প্ৰত্যেক চুবাৰী বেপাৰী এলা গোটাই যিবিলাক অসমত চুবাৰী বেপাৰী আছে গোটাই মানুহবিলাক ক'ব যে আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত পঠাই দিয়ক, আপোনালোকে কাটক। আৰু দক্ষিণ শালমাৰা যিটো থানাৰ অচিক মই চেলুট জনাইছোঁ, ওয়েলকাম জনাইছোঁ। আপোনালোকে এইটো ভাল পদক্ষেপ হাতত লৈছে যে ক'ত ক'ত ল'ৰা ছোৱালী চুবাৰীৰ মিলত, সৰু সৰু ল'ৰা ছোৱালী স্কুলত নাযায় চুবাৰী কাটি আছে, আপোনালোকে সেইটো যে কৰি আছে আপোনালোকৰ ওয়েলকাম, ধন্যবাদ জানালো আমি। আর গোটাই রাইজে আপনাদের ধন্যবাদ জানানোর উচিত। কিহর কারণে? আপনালোকে আমার কারণে এইটুকু ভাবিছে, ধন্যবাদ। আৰু রাইজক আমার শালমারা থানার ওসিক সঁহাৰি জানাক। আৰু সেইবিলাক আমার কারণে কৰি আছে, ভাল কথা। কিন্তু চুবাৰীৰ বেপাৰীবিলাক যিবিলাক আছে আপোনালোকে ক'ব যে আপোনালোকে কৈ দিব সৰু সৰু ল'ৰা ছোৱালী আপোনালোকে স্কুলে যাব দিব, কেতিয়াও চুবাৰী কাটবা নিদিব। জয় অসম।